বহুত মাহৰ পিছত ৰাইজ আজি চাইকেল চলাই গাঁওখন ফুৰিব গ'লোঁ। নমস্কাৰ কৰ্মচাৰী সকলোকে মোৰ এটি ব্লগলৈ স্বাগতম জনাইছোঁ ৰাইজ। ভাইটিক ক'লোঁ যে আজি চাইকেল চলাই গাঁওখন ফুৰি আহোঁ বুলি। তো তেনেকৈ ভাইটিক চাইকেলটো চলাব দি পেলাই মই বহি গৈ আছোঁ। তো এতিয়া মই চাইকেলটো চলাবলৈ চেঞ্জ কৰিলোঁ। ভাইটিয়ে যিহেতু ইমান চলাব নোৱাৰে, তো মই চলাই গৈ আছোঁ। আৰু এতিয়া গাঁৱত যে চাইকেল চলোৱাৰ মানে আমেজেই বেলেগ হয়, তো বহুত ভাল লাগিছে আজি। তাৰপিছত আমি গ'লোঁ হস্পিটেলত। মই যে 22 বছৰৰ পিছত আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ ৰাইজ, কি ক'ম। তাৰ পৰা ওলাই আমি এতিয়া পথাৰৰ ফালে চাইকেল চলাই গ'লোঁ। পথাৰত বোলে পানী হৈছে, তো মাছ ধৰিব পাৰিব বুলি মই চাব গৈছিলোঁ, যিহেতু মানে মাছ ধৰি মই ভাল পাওঁ। তো পথাৰত গৈছোঁ। ৰাইজ, আমাৰ গাঁওখন কেনেকুৱা লাগিছে তো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। চাইকেল চলাই যাই থাকোঁতে কিবা খোৱা বস্তু এটা দেখা পালোঁ, তো আপোনালোককো শ্বেয়াৰ কৰি আছোঁ। ৰ'বা চাই লওক, আপোনালোকে খাই নে নাখায় কমেণ্ট এটা কৰি জনাবচোন। তো আমাৰ ভাষাত বেকুৰগুটি বুলি কয়, আপোনালোকে বাংক বুলি কয়, আপোনালোকে কি বুলি কয় জনাবচোন। ৰাইজ ইমানখিনিয়ে পালোঁ, মানে বহুত আছে কিন্তু ইমানখিনি খাব নোৱাৰি ন, বেয়া হৈ যাব। তো এইখিনি মোৰ কাৰণে মই লৈ গৈ আছোঁ। তাৰপিছত ভাইটিয়ে ক'লে মোক চাহ খুৱাই দিয়া, যিহেতু মই তোমাক আজি চাইকেল চলাই ফুৰালোঁ, তো এইকাৰণে মই তাক চাহ খোৱালোঁ। তো ৰাইজ ঘৰ আহি মই ইমানেই গাহৰি মাংস খালোঁ, তো টেবলেট ল'বলগীয়া হ'ল। এইকাৰণে ফাৰ্মাচীত সোমাই পেলাই টেবলেট লৈ পেলাই ঘৰ আহিলোঁ। ঘৰ আহিয়ে আকৌ ভাত খাব দিলে। ৰাইজ, মোৰ মানে ঘৰত আহি খোৱাই হৈয়ে গৈছে আৰু মানে আহিছোঁ, খাইছোঁ এনেকৈয়ে চলি আছে। তো এয়াই আছিল আজিৰ ব্লগটো। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।